নমস্কাৰ, মই ঝৰ্ণা শৰ্মা দীপ চৌধুৰী। আজি আপোনালোকৰ সন্মুখত পাঠ কৰিবলৈ লৈছোঁ বিশিষ্ট লেখিকা মৌচুমী বড়িৰ এখনি ব্যতিক্ৰমী উপন্যাস মনৰ নিজানতৰ ২ নম্বৰখন। গধূলি বিক্ৰম অফিচৰ পৰা অহাৰ পিছত দুয়োৰে মাজত মৌনতা বিৰাজ কৰিলে। অংকুশে কৈছিল, চৰি বুলি ক'লে কোনো সৰু হৈ নাযায়। চৰি মানে সদ্ভাৱ আৰু শান্তি। তুমি মোৰ ওপৰত যিমানেই অভিমান নকৰা, মই সদায় তোমাক আগেয়ে চৰি কৈ ভাল পাম। এয়া চোৱা, কাণত ধৰিছোঁ, চৰি। এতিয়াতো অভিমান এৰা মিছ কাকলি ৰাজনন্দিনী। অৱশেষত কাকলিয়েও বিক্ৰমক মনাবলৈ অংকুশৰ কথাখিনিকে সৰুগত কৰি মৌনতাৰ যুদ্ধখনৰ অন্ত পেলাবলৈকে তেওঁক চৰি বুলি কয়। মৌনতাৰ যুদ্ধখনত বিক্ৰমে নিজকে জয়ী অনুভৱ কৰে আৰু ভাবে তেওঁৰ একো ভুল নাছিল। ভুল আছিল কাকলিৰ, তেওঁৰ কম বয়সীয়া পত্নী লীৰ। সেইদিনা ৰাতি মৰমৰ আবদাৰেৰে বিক্ৰমে কাকলিক এটি সন্তানৰ প্ৰস্তাৱ দিয়ে। বিক্ৰমে দিয়া সন্তানৰ প্ৰস্তাৱত মান্তি নহয় তাই বিক্ৰমক কয়, মই এতিয়াও সন্তানৰ বাবে মানসিকভাৱে প্ৰস্তুত হোৱা নাই। মোৰ ডিগ্ৰীটো শেষ কৰি ল'বলৈ দিয়া, তাৰ পাছত ভাবিম। তোমাক দেখোন আমাৰ বিয়াৰ প্ৰথম নিশাই কৈছিলোঁ। বিক্ৰমে কয়, নহয় লী, মই বিচাৰোঁ প্ৰথম আমাৰ জীৱনলৈ সন্তানটি আহক। তাৰ পিছত তুমি তোমাৰ ডিগ্ৰীৰ কথা ভাবিবলৈ বহুত সময় পাবা। কিন্তু কাকলি নিজৰ মতত অলৰ অচৰ হৈ থকা দেখি বিক্ৰমৰ খং উঠি আহে। খঙতে চিঞৰি উঠে, নালাগে মোক তোমাৰ দৰে ঘৈণী। আজিয়ে মই তোমাৰ মা দেউতাক জনাই আছোঁ। আঘাত দিবলৈ যেন এয়াই যথেষ্ট। খৰ খৰকৈ কাকলিৰ চকুৰে চকুপানী বৈ আহে। বিক্ৰম কোঠাৰ পৰা দপ দপাই ওলাই যায়। বিক্ৰমৰ এই ৰূপ তাই আগতে কাহানিও দেখা নাছিল। মতৰ অমিল থাকিলেও তাইৰ প্ৰতি উন্মত্ত ভালপোৱা তাই দেখিছে। কিন্তু এনে এক হিংসুক ৰূপ তাই বিক্ৰমৰ মাজত কাহানিও দেখা নাছিল। পিছদিনা মাকৰ ফোন আহে কাকলিলৈ। কাকলিয়ে সকলোবোৰ কথা মাকৰ আগত কান্দি কান্দি কৈ পেলায়। মাকে কয়, সংসাৰখন শান্তিপূৰ্ণ কৰিবলৈ হ'লে এৰাধৰাৰ মাজেৰেই চলিব লাগিব মাজনী। কিমান সন্তানহীন দম্পতীয়ে সন্তানৰ বাবে হাবাথুৰি খাইছে। সন্তান এটি পৃথিৱীলৈ অহাৰ সমান অমিয়া সুখ আৰু ক'তো নাই। তই না নকৰিবি মাজনী। সন্তান এটি আহিলে তহঁতৰ সংসাৰখন সুখৰ হৈ পৰিব। মাকৰ কথাবোৰ তাই ভাবি চায়। সন্তান তাইও বিচাৰে, কিন্তু দেৰিকৈ। অভিমান হয়। তাইক কোনেও আজিলৈকে বুজিবলৈ যত্নই নকৰিলে। অংকুশেও নুবুজিলে তাইক। চকুৰ পানী ভৰি আহে তাইৰ। অংকুশে অন্ততঃ বুজা হ'লে তাইৰ হাতখন এনেকৈ এৰি নিদিলেহেঁতেন। তাই বিচৰা কথাবোৰতচোন সদায় বাধাই আগভেটি ৰৈ থাকে। কিয় এনে হয় মোৰ লগত? আনৰ মনোকামনা পূৰ্ণ কৰিবলৈকে জন্ম হ'লোঁ নেকি মই? ভাবে তাই। ভাবি ভাবি গাললৈ বৈ অহা চকুপানী শুকাই যায় কাকলি ৰাজনন্দিনীৰ। আকৌ মৌনতা বিৰাজ কৰে বিক্ৰম আৰু কাকলিৰ মাজত। এইবাৰ পিছে মৌনতা ভাঙিবলৈ বিক্ৰমেই আগভাগ লয়। বিষাদৰ প্ৰচ্ছায়া সানি বহি ৰোৱা কাকলিক বিক্ৰমে সাবটি ধৰে আৰু হুক হুকাই কান্দি পেলায়। বহুত দুখ দিলোঁ তোমাক, বিক্ৰমে কয়। আচলতে লী, আমাৰ জীৱনলৈ দেৰিকৈ সন্তান এটা আহিলে মই চাকৰিৰ পৰা অৱসৰ লোৱালৈকে সৰুৱেই হৈ থাকিব। মোক মোৰ সন্তান এটি লাগে। সন্তানটি চাবলৈ মই উদ্গ্ৰীৱ হৈ আছোঁ লী। তোমাৰ গৰ্ভত মোৰ এটি সন্তান হ'ব বুলি ভাবিলেই মনলৈ সুখ নামি আহে। মোক তুমি বুজা লী। হওক, সকলোৰে ইচ্ছা পূৰণ। বিক্ৰমেতো জোৰ কৰিয়েই নিজৰ ইচ্ছাবোৰ পূৰণ কৰে। সকলোতো তেওঁৰ মতেই হ'ব লাগে। কাকলিয়ে তেওঁৰ মতে চলিলেই এজন সুখী প্ৰেমিকৰ ৰূপত ধৰা দিয়ে বিক্ৰমে। কাকলিৰ মনৰ ভিতৰত সোমাবলৈ কোনোদিনেই চেষ্টা নকৰে তেওঁ। বিয়া দুটি আত্মাৰ মিলন বুলি কোৱা হয়। কিন্তু ক'তা দুটি আত্মাৰ একাত্মতাত ফাঁক থাকি যায় কিয়? এই কিয়ৰ প্ৰশ্নৰ উত্তৰো কাকলিৰ হাতত নথকা নহয়।
ইয়াৰ বাবে দায়ী নিশ্চয় চিন্তাৰ বৈপৰীত্য। মনৰ নাটনিবোৰ সজাই ল'ম বুলিয়েইতো ভাবিছিল তাই। কিন্তু এই সজাই লোৱা বাটটো যে বৰ খলাবমা। তথাপি সজাই ল'ব, সকলোবোৰ সজাই ল'ব, ত্যাগেৰে সজাই ল'ব। এয়া তাইৰ পৰীক্ষা। পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব তাই, কাকলিয়ে ভাবে। সেইদিনা অকলে বহি থকা গধূলিটোত বিক্ৰম আহি তাইৰ কাষত বহে। কি ভাবি আছা? বিক্ৰমে সোধে। একো ভবা নাই, জোনাকী পৰুৱাবোৰলৈ চাইছোঁ। ইমান ভাল লাগে চাই এন্ধাৰত জিলিকি থকা জোনাকী পৰুৱাবোৰ। তাইৰ কথা শুনি বিক্ৰমে গুণগুণায়। এন্ধাৰ চোতালতে তীৰ বিৰাই জোনাকী পৰুৱা, মনৰে কথাবোৰ ওঠতে ৰাখিছা কিয় মধুসনা। খঙাল জেদী বিক্ৰমৰ বিপৰীতে এয়া গান গাই ভালপোৱা ৰোমান্টিক বিক্ৰমৰ ৰূপ। কাকলিৰ মনে মনে হাঁহি উঠে কথাটো ভাবি। কাকলিয়ে বিক্ৰমৰ হাতখনত ধৰে। ভালপোৱাৰে খং ৰাগ অভিমান আঁতৰাই নতুন জীৱনৰ বাট বুলিব দুয়ো। বাট বুলি বহুদূৰ যে যাবলৈ আছে। এৰা, বিক্ৰমৰ লগত বাট বুলি বহুদূৰ আছিল যাবলৈ। কিন্তু কাকলিয়ে মনতে ভাবিলে, মনত পৰিল তাইৰ সোণমানু জন্ম হোৱাৰ দিনটোলৈ। এৰি অহা দিনৰ পৃষ্ঠা খুলি বহি ৰ'ল তাই নিজানত। সোণমানু জন্ম হ'ল। পিতৃত্বৰ সুখেৰে বিক্ৰমৰ মন ভৰি উঠিল। বিক্ৰমে নিজেই তাৰ নাম ৰাখিলে ধ্ৰুৱ বিক্ৰম ফুকন। বিক্ৰমে বিচাৰে তেওঁৰ পুত্ৰই সমাজত নাম উজ্জ্বল কৰি ধ্ৰুৱ তৰাটোৰ দৰে জিলিকি থাকিব। সোণমানু তেতিয়া 10 মাহ। সোণমানু জন্ম হোৱাৰ পাছৰ পৰা কাকলি মাকৰ ঘৰলৈ যোৱাই নাই। মাকৰ ঘৰৰ মানুহ আহিহে চাই থৈ যায়। সেয়ে তাই বিক্ৰমক ক'লে, কেইদিনমানৰ বাবে সোণমানুক লৈ মাৰ ঘৰত থাকোগৈ। ক'বলৈহে পালে বিক্ৰমে লগে লগে বাধা দি উঠিল। মোৰ পুত্ৰ এবছৰ নোহোৱালৈকে মই তাক কাৰো ঘৰলৈ নপঠিয়াওঁ। বিক্ৰমৰ কথাই কাকলিক আহত কৰিলে। কাকলিয়ে ক'লে, তুমি যে অনবৰতে কৈ থাকা সোণমানু তোমাৰ পুত্ৰ বুলি, সি কি মোৰ পুত্ৰ নহয়? মোৰ মাৰ ঘৰখনে সোণমানুক আলৈ আথানিকৈ ৰাখিব বুলি কিয় ভাবিছা? নাই, মই এবাৰেই ক'লোঁ, তাক মই পঠিয়াব নোৱাৰোঁ। ঘৰত সি যিমান ভালকৈ থাকিব ক'তো সি সিমান ভালকৈ থাকিব নোৱাৰে। বিক্ৰমে গম্ভীৰতাৰে কৈ উঠিল। কাকলিৰ যেন ধৈৰ্যৰ সীমা বাহিৰ হৈ গ'ল। কাকলিয়ে সকলো সহ্য কৰিব পাৰে, কিন্তু মাকৰ ঘৰখনক অনাদৰ অৱহেলা কৰা যেন লগা অপমান সহ্য কৰিব নোৱাৰে। তেন্তে তুমিও মোৰ সিদ্ধান্ত শুনি লোৱা। মই মাৰ ঘৰলৈ যাম। যাম বুলি কৈছোঁ, যামেই। তোমাৰ পুত্ৰ সোণমানুক তুমিয়েই চাবা। এই বুলি কৈ তাই বেগ এটাত ঘপ্পা ঘপ কাপোৰ কেইযোৰমান ভৰাই বিক্ৰমক একো ক'বলৈ সুবিধা নিদি সোণমানুক বিচনাতে শুৱাই থৈ ঘৰৰ পৰা ওলাই আহিল। মাকৰ ঘৰখনে কাকলিক অকলে দেখি আচৰিত হ'ল। তাই মাক দেউতাকৰ আগত অদ্যোপান্ত বিৱৰি ক'লে। মাক দেউতাকে তাইক প্ৰথমে বিক্ৰমৰ ঘৰত থৈ আহিবলৈ যোজা কৰিছিল, কিন্তু তাই নাযাওঁ বুলি অতিপাত জেদ ধৰাত আৰু বিক্ৰমেও অলপ শিক্ষা পাওক বুলি ভাবি আহিছে বুলি কোৱাত মাকে দেউতাকে মনে মনে থাকিল। খং আৰু জেদত সোণমানুক এৰি থৈ আহিলেও সোণমানুলৈ মনত পৰি ৰাতি ৰাতি কাকলিৰ টোপনি নহা হ'ল। যিমান হ'লেও মাতৃহৃদয়। সি বাৰু মুখ বিচাৰি কান্দি কান্দি ঠেৰেঙা হৈছে নেকি? বিক্ৰমে তাক কেনেকৈ চম্ভালিছে? ভালকৈ খুৱাইছেনে তাক? এইবোৰকে ভাবি ভাবি তাই চটফটাই থকা হ'ল। সোণমানুৰ কোমল হাতে তাইক আৱৰি থকা সময়খিনি যেন উদাসী শূন্যতালৈ পৰিণত হ'ল। সোণমানুৱে বাৰু এতিয়া মাকৰ গাখীৰ নাখায়, কিন্তু ভীমকলৰ পিঠাগুড়ি, বহুতবাৰ হুইছেল দি ৰন্ধা খিচিৰি, চেৰেলেক এইবোৰ বিক্ৰমে যোগাৰ কৰি দিব পাৰিছেনে? সোণমানুক ডাইপাৰ পিন্ধোৱা, পটি কৰিলে ধুৱাই দিয়া, এইবোৰ বিক্ৰমে মিলাব পাৰিছেনে? দিনত আগফালে গেটৰ মাত শুনিলেই তাই দৌৰি যায়। কিজানি সোণমানুক লৈ বিক্ৰমে তাইক নিবলৈ আহিছে। ৰাতি কাৰোবাৰ ঘৰৰ পৰা কেঁচুৱাৰ কান্দোন শুনিলে সোণমানুৱে কান্দি থকা যেন লাগে। সোণমানুৰ গাখীৰত সিন্দুৰ দিয়া থুপুকা মুখখন, তাৰ ফুটো নুফুটো মাত কথাবোৰ মনত পেলাই চকুপানীত ঢুকি থকা হ'ল মাক কাকলি ৰাজনন্দিনী। ভগৱানৰ ফটোখনৰ আগত হাতযোৰ কৰি
নিতৌ প্ৰাৰ্থনা কৰিবলৈ ল'লে সোণমানুৰ বাবে। লাহে লাহে টোপনি ক্ষতি কৰি কাকলিৰ গা বেয়া হ'বলৈ আৰম্ভ কৰিলে। এদিন তাইৰ ভীষণ জ্বৰ উঠিল। টোপনিতে সোণমানু সোণমানু বুলি বিৰবিৰাই থাকিল। কাকলিয়ে সোণমানক এনেকৈ এৰি থৈ অহাৰ 10 দিনৰ দিনা কাকলিলৈ বিক্ৰমৰ পৰা এখন চিঠি আহিল। চিঠিখন খুলি তাই পঢ়ি চাই, লি, তুমি উভতি আহা। তোমাৰ অবিহনে মই আৰু সোণমানু থাকিব নোৱাৰোঁ। তুমি নথকাৰ বাবে সোণমানুৰ বহুত আলৈ আথানি হৈছে। ক্ষীণাই গৈছে সি। তাৰ গাটোও বেয়া। জ্বৰ উঠিছে সোণমানুৰ। সি অনবৰতে তোমাকে বিচাৰি আছে। মোক ক্ষমা কৰা লি। মই তোমাক কথা দিছোঁ, ভৱিষ্যতে আমাৰ সংসাৰলৈ এনেকুৱা কোনো পৰিস্থিতি আহিবলৈ নিদিওঁ। তুমি বেয়া পোৱা কাম নকৰোঁ। কথা দিলোঁ। তোমাৰ বিক্ৰম।